ডিঙিৰ শিৰ ফুলাই ফুলাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ কথা, অসমৰ যুৱক যুৱতীসকলে অসমত ব্যৱসায় বাণিজ্য কৰিব পৰা এক পৰিৱেশ সৃষ্টি কৰাৰ কথা আমি ঠিকেই শুনো। কিন্তু ঠিক সেই একে সময়তে লখিমপুৰ ধলপুৰৰ পৰা গুৱাহাটীলৈ অহা এজন যুৱক অনা অসমীয়াৰ দপদপনি আত্মহত্যাৰ দৰে এটা পথ বাছি ল'বলগীয়া হয়। এফিনিটি নামৰ এই কোচিং চেণ্টাৰটোৰ গৰাকী পৱন হাজৰিকাই অংকিত আগৰৱাল, বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰৰ মানসিক অত্যাচাৰ, মানসিক চাপৰ বাবে এই ২৮ বছৰীয়া যুৱকজনে আত্মহত্যাৰ দৰে পথ এটা বাছি ল'বলগীয়া হয়। প্ৰশ্ন হয়, এই অনা অসমীয়া ব্যৱসায়ীসকলৰ পৰা নতুনকৈ ব্যৱসায় কৰিবলৈ অহা আমাৰ যুৱক যুৱতীসকল সুৰক্ষিত হয়নে? আচলতে কাৰ আশীৰ্বাদত এই অনা অসমীয়া ব্যৱসায়ীসকলে অসমত থাকি, অসমত ব্যৱসায় কৰি অসমৰে এজন যুৱকক আত্মহত্যাৰ দৰে পথ এটা বাছি ল'বলৈ বাধ্য কৰালে? তেওঁৰ ছুচাইড নোটখনত অতি স্পষ্টভাৱে এই তিনিগৰাকী অনা অসমীয়া যুৱকৰ নাম উল্লেখ আছে। তাৰ পাছতো কিয় বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰক অসমৰ গৃহ বিভাগে, অসম চৰকাৰে এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই? আচলতে এই চৰকাৰখন অসমীয়া ব্যৱসায় কৰা যুৱক যুৱতীসকলক সহায় কৰা চৰকাৰ নহয়। অসমীয়া যুৱক যুৱতীসকলৰ হাতত থকা ব্যৱসায়খিনি কাঢ়ি নি অনা অসমীয়াৰ হাতত গতাই দিয়াহে চৰকাৰ। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক উচিত তদন্ত বিচাৰোঁ। যদি অসম চৰকাৰে নোৱাৰে তেন্তে এই তদন্ত CBI হাতত দিয়ক, CBI দায়িত্ব অৰ্পণ কৰক আৰু পৱন হাজৰিকাৰ পৰিয়ালে যাতে উচিত ন্যায় পাওক। ডিঙিৰ শিৰ ফুলাই ফুলাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ কথা, অসমৰ যুৱক যুৱতীসকলে অসমত ব্যৱসায় বাণিজ্য কৰিব পৰা এক পৰিৱেশ সৃষ্টি কৰাৰ কথা আমি ঠিকেই শুনো। কিন্তু ঠিক সেই একে সময়তে লখিমপুৰ ধলপুৰৰ পৰা গুৱাহাটীলৈ অহা এজন যুৱক অনা অসমীয়াৰ দপদপনি আত্মহত্যাৰ দৰে এটা পথ বাছি ল'বলগীয়া হয়। এফিনিটি নামৰ এই কোচিং চেণ্টাৰটোৰ গৰাকী পৱন হাজৰিকাই অংকিত আগৰৱাল, বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰৰ মানসিক অত্যাচাৰ, মানসিক চাপৰ বাবে এই ২৮ বছৰীয়া যুৱকজনে আত্মহত্যাৰ দৰে পথ এটা বাছি ল'বলগীয়া হয়। প্ৰশ্ন হয়, এই অনা অসমীয়া ব্যৱসায়ীসকলৰ পৰা নতুনকৈ ব্যৱসায় কৰিবলৈ অহা আমাৰ যুৱক যুৱতীসকল সুৰক্ষিত হয়নে? আচলতে কাৰ আশীৰ্বাদত এই অনা অসমীয়া ব্যৱসায়ীসকলে অসমত থাকি, অসমত ব্যৱসায় কৰি অসমৰে এজন যুৱকক আত্মহত্যাৰ দৰে পথ এটা বাছি ল'বলৈ বাধ্য কৰালে? তেওঁৰ ছুচাইড নোটখনত অতি স্পষ্টভাৱে এই তিনিগৰাকী অনা অসমীয়া যুৱকৰ নাম উল্লেখ আছে। তাৰ পাছতো কিয় বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰক অসমৰ গৃহ বিভাগে, অসম চৰকাৰে এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই? আচলতে এই চৰকাৰখন অসমীয়া ব্যৱসায় কৰা যুৱক যুৱতীসকলক সহায় কৰা চৰকাৰ নহয়। অসমীয়া যুৱক যুৱতীসকলৰ হাতত থকা ব্যৱসায়খিনি কাঢ়ি নি অনা অসমীয়াৰ হাতত গতাই দিয়াহে চৰকাৰ। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক উচিত তদন্ত বিচাৰোঁ। যদি অসম চৰকাৰে নোৱাৰে তেন্তে এই তদন্ত CBI হাতত দিয়ক, CBI দায়িত্ব অৰ্পণ কৰক আৰু পৱন হাজৰিকাৰ পৰিয়ালে যাতে উচিত ন্যায় পাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।